কেছটো হলো গাইজ যেহেতু 24 থাকাই আৰু এসপ্তাহমান আছে ভাবিছোঁ এটা পিকনিকত যাওঁ আৰু এনে ক'ৰবাত ফুৰিব গ'লেও সেইটো বেলেগ আৰু পিকনিক বুলি ক'লে বেলেগ এটা যিহেতু মজা সেইকাৰণে ভাবিছোঁ পিকনিকত যাম আৰু পিকনিকটো হ'ব অৰুণাচলত ৰামঘাট বুলি কয় এতিয়া মই আছোঁ বৰ্তমান তেজপুৰত এতিয়া যাম বিশ্বনাথ চাৰিআলিলৈ বিশ্বনাথ চাৰিআলিৰ পৰা কালি যাব ৰামঘাট গতিকে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম আৰু পিকনিকত প্লেচটো কেনেকুৱা বা কিমান ভাল দেখাবলৈ চেষ্টা কৰিম আৰু মই যাম আজি এইখন গাড়ীত এইখনতে যাম চাৰিআলিলৈ আৰু কাইলৈ পুৱা পিকনিক যাম আৰু সকলো দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব আৰু এতিয়া বঢ়িয়াকৈ বহি ল'লোঁ আৰু ৰাতি এনেকৈ ট্ৰাকত যোৱাটো মজা এটা বেলেগ মজা এটা লাগে এনেকৈ আৰু আগত পুৰা কুঁৱলী দি আছে আৰু ক'ত যাবি আজি ট্ৰিপ ক'লৈকে আছে লখিমপুৰ ইয়াৰ পৰা কেই কিলোমিটাৰ হ'ব 170 মান হ'ব আৰু এই দাদা যাব 170 কিলোমিটাৰ মান হ'ব ইয়াৰ পৰা লখিমপুৰ যাব এতিয়া মই বিশ্বনাথ চাৰিআলিতে নামি ল'ম আৰু এইফালে আছে মাধৱদা কলৈকে যাবি মই গহপুৰ মাধৱদা যাব গহপুৰলৈ আৰু মই যাম চাৰিআলি পামে আৰু 10 কিলোমিটাৰ মান আছে ইয়াতে মই নামি ল'ম তো পাই গ'লো চাৰিআলি এতিয়া নামো আৰু ভালদৰে যাবি ভাই এতিয়া নামি ল মাধৱদা যাবা পালোঁ এতিয়া লগৰ এজন আহি আছে কিনিবলৈ তেওঁৰ লগতে যাম আৰু এতিয়া আৰু এইখনতে আহিছিলোঁ আজি মই কোম্পানী গাড়ী এতিয়া কৰি দিওঁ আৰু ঠাণ্ডা বহুত তো গুড নাইট এতিয়া শুই যাওঁ কাইলৈ লগ পাম তো ফাইনেলি আমি এতিয়া যাব ৰেডি হৈছোঁ আৰু পিকনিক বুলি ক'লে সদায় দেৰি হয় এতিয়া আমি ভাবিছিলোঁ যে সোনকালে যাম এতিয়া প্ৰায় 11টামান বাজিল কি কৰিব আৰু উপায় নাই সদায় দেৰি হয় যিমানে সোনকালে কৰিম বুলি ভাবোঁ সিমানে দেৰি হয় আৰু এতিয়া ফাইনেলি গাড়ীত বস্তুবিলাক উঠাই আছে আৰু আজি আমাৰ এই পিকনিকৰ টিমটোৰ প্ৰত্যেকৰে টি-চাৰ্ট আছে মানে জাৰ্চি আছে কিন্তু মোৰ নাই কিয় নাই পিছত কৈ আছোঁ আৰু এইফালে আমাৰ ছাৰ লগতে আজি পিকনিকৰ মুৰব্বী আৰু আমি ফাইনেলি গাড়ীত বহি গ'লোঁ আৰু যেনেকৈ থিয়েটাৰ নৃত্য নাটিকা এটা ড্ৰেছ এক্টৰৰ এটা ড্ৰেছ ঠিক তেনেকৈ আজি মোৰ এটা ড্ৰেছ বাকীবিলাকৰ এটা ড্ৰেছ আৰু আহি পাই গ'লোঁ এইখন যে পাহাৰখন দেখিছে সেই পাহাৰখনৰ ওচৰতে হ'ব আমাৰ পিকনিক প্লেচটো ৰামঘাট বুলি কয় আৰু এইটো নদীয়ে নে কিয়ে পানীও দেখোন নাই কি হয় গাড়ী ফাঁচে নেকি ক'ব নোৱাৰোঁ যাব লাগে পানী বহুত নাই তো আহি পালোঁ দিয়ক আৰু এতিয়া ইয়াত মানুহ বহুত পিকনিক খোৱা মানুহ নাই ইমান তো বাকী বস্তু পিছত লাহে লাহে নি থাকিম কিন্তু ফাৰ্ষ্ট আগতে এইটো লৈ যাই বজাই দিওঁ তাৰপাছত বাকীবিলাক চব হৈ থাকিব আৰু এইটোৱে হৈছে প্লেচটো অৰুণাচলৰ ৰামঘাট বুলি কয় এইখিনি অৰুণাচল পৰা ৰামঘাট আৰু প্লেচটো মোটামুটি ঠিকে আছে বাৰু খালি মানুহ বৰ বিশেষ মানুহ নাই হয়তো গম নাপাব পাৰে বা যিহেতু বৰ বিশেষ চাবলগীয়া বস্তু নাই কিন্তু এনেই পিকনিক খাব পৰা ধুনীয়া ঠাই আৰু পাহাৰ এখন আছে আৰু ধুনীয়া এইফালে নদী এটা আছে মানে পিকনিক খাব পৰা ভাল প্লেচ আৰু কিন্তু চাব লগা বিশেষ তেনেকুৱা একো নাই আৰু আমাৰ খানাও হ'বই হ'ল ভাতটো হৈয়ে গ'ল আৰু এইফালে বনাইছে ছাগলী মাংস বনাইছিলে ছাগলী মাংসটো হৈয়ে গ'ল তাৰপাছত এইফালে বনাই আছে ব্ৰইলাৰটো অলপ বাকী আছে আৰু এইফালে বনাই আছে চিকেন পকৰা চৈকতে পূৰা চিকেন পকৰা বনোৱাত লাগি আছে তো খানাটো হ'বলৈ অলপ বাকী আছে সেইকাৰণে ভাবিলোঁ আৰু অলপ ঘূৰি আহোঁ আৰু যে SDRF চলাই যে কি আছিলে এই নামটো পাহৰি গ'লোঁ এইখনৰ তো এইখনতে উঠিছোঁ অলপ আমি কেইজন মানে এইখন হাতেৰে চলাই দিওঁ আকৌ মেচিন নাই কোনো ধৰণৰ আৰু এইফালে ভাস্কৰ দা বিমল দা এইফালে বিটু আৰু এইফালে হৈছে এইটো নিপেন দা আৰু এইফালে আমাৰ ৰঙা চশমা পিন্ধাটো আমাৰ ছাৰ আৰু গোটেইকেইটাই এনেকৈ এতিয়া অলপ ইয়াত উঠি পেলাই খানা হ'ব যিহেতু দেৰি আছে লাহেকৈ যাম আৰু এইখনৰ নামটো কি আছিল আপোনালোকে কমেণ্ট কৰি জনাবচোন আমাৰ বৈঠাহে মাৰিছে কিন্তু
আৰু এইটো আছিল পিকনিক প্লেচটো আৰু ইফালে বছৰৰ শেষ বুলি সকলোৱে অলপ নাচি বাগি ধেমালি কৰিছে আৰু আমাৰ খানা হৈ গ'ল আৰু যিহেতু বহা ব্যৱস্থা কম সেইকাৰণে কেইজনমানে খাইছে আৰু কেইজনমানে পিছত খাব আৰু লগতে বহুত আইটেম নাছিলে আজি ছাগলী মাংস আৰু বিলাহীৰ টপ এখন এনেকৈ আছিলে যিহেতু বহুত হ'লে খাব নোৱাৰি বা ভালো নালাগে সেইকাৰণে আইটেম বহুত কৰা হোৱা নাই আৰু এতিয়া খানাটো যিহেতু গধূলি হ'ল ময়ো খাই দিওঁ আৰু নেকি আৰু এইফালে চাওক মাংসটো টেষ্টি হৈছে কিন্তু সঁচাই কৈছোঁ বিদ্যা কৈছোঁ বহুত টেষ্টি হৈছিলে মাংসটো তো গাইছ এইটো আছিল আজি পিকনিকৰ ভিডিঅ'টো কেনে পালে ক'ব যদি ভাল লাগিছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো এনেকুৱা কিছুমান ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম আৰু পিকনিকটো খাই বেয়া নালাগিল ভালে লাগিল বাৰু কিন্তু খালি মানুহ কম আৰু তো বাই বাই লগ পাম এটা নতুন ভিডিঅ'ত